কোম্পানীৰ প্ৰচাৰৰ নামত বাপুতি সাহোন বিহুক ভুলকৈ উপস্থাপন বহুজাতিক কোম্পানীৰ। এয়া অসমীয়া জাতিৰ স্বাভিমান বিহু। কিন্তু এই স্বাভিমানত এইবাৰ চৰম আঘাত হানিলে বহুজাতিক কোম্পানী এম বাজাৰ আৰু মেক্সিমেণ্টে। বিজ্ঞাপনত ঢোলৰ সলনি ঢোলকিৰ ফটো। প্ৰথমে এই ফলকখনলৈ মন কৰক। সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা যাচিছে মেক্সিমেণ্টে। ইমানলৈ ঠিকেই আছিল, কিন্তু এই ফলকত দেখিবলৈ পোৱা ঢোলটো প্ৰকৃততে ঢোল হয়নে? অসমীয়া লোকবাদ্যৰ অন্যতম ঢোলৰ সলনি মেক্সিমেণ্টে ব্যৱহাৰ কৰিছে ঢোলকি। একেই ভুলৰ পুনৰাবৃত্তি এম বাজাৰৰ বিজ্ঞাপনৰ ফলকতো। বিহুক বিকৃত কৰি ঢোলৰ সলনি ঢোলকি ব্যৱহাৰে বিহুৰ স্বকীয় বৈশিষ্ট্যক উপলুঙা কৰিছে এই দুই বহুজাতিক কোম্পানীয়ে। সামাজিক মাধ্যমত মুহূৰ্ততে ভাইৰেল হৈ পৰা এই ফটোৰ সৰ্বত্ৰে হৈছে সমালোচনাৰ বৰ্ষণ। এম বাজাৰ মেক্সিমেণ্টৰ এনে কাণ্ডক তীব্ৰ গৰিহণা প্ৰতিজন অসমীয়াৰ। বেপাৰ বৃদ্ধিৰ নামত বিহুৰ বিকৃতি কিয়? বহিৰাগত কোম্পানীয়ে অসমীয়া ভাষা সংস্কৃতিক ভুলকৈ উপস্থাপন কৰা ঘটনা এয়াই প্ৰথম নহয়, কিন্তু তেওঁলোকৰ এই ময়মতালি কিমান দিনলৈ? জাতিক কৰা এই অপমান মুঠেই গ্ৰহণযোগ্য বুলি নাভাবে অসমৰ জনগণে। ববিতা গগৈ ৰিপৰ্ট, প্ৰাগ নিউজ।